গ্লোবেল সুপাৰ লীগৰ ফাইনেল 85 ৰানৰ টাৰ্গেট দি 79 ৰানক অপজিশ্যন টিমক অল আউট কৰাই দিয়ে আৰু ফাইনেল মেচ ট্ৰফি জিকি যায়। তাৰ লগতে ছেটবেক ফৰ টিম ইণ্ডিয়াৰ কাৰণে এটা দুখৰ খবৰ যে জসপ্ৰীত বুমৰাহ শ্ৰীলংকাৰ লগত টেষ্ট সিৰিজৰ পৰা আউট। আৰু লগতে মই কৈ আছো যে লাইভ ষ্ট্ৰীম মই আৰম্ভ কৰিছো ক্ৰিকেট আড্ডা আছামত। তো বৰ্তমান আছাম প্ৰিমিয়াৰ লীগৰ পৰা মই লাইভ ষ্ট্ৰীম বৰ্তমানো মেচ লাইভ ষ্ট্ৰীম চলি আছে, আমাৰ লাইভত গৈ চাব পাৰে। তো সকলোখিনি ইনফৰমেশ্যন দিম, শেষলৈ চাব ভিডিঅ'টো স্কিপ নকৰাকৈ, লগতে ছাবস্ক্ৰাইব কৰিব নতুনকৈ আহিছে যদি, আৰু লাইক শ্বেয়াৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰিব। এতিয়া কথা হ'ল, যোৱাকালি গ্লোবেল ছুপাৰ লীগৰ ফাইনেল মেচ আছিল আৰু ফাইনেল মেচখন এনেকুৱা ৰোমাঞ্চকৰ মেচ হৈছে, মানে দুয়োটা টিমে মানে কলাপছ কৰিছে, কি কম মানে। যি প্ৰথমতে বেটিং কৰি গায়ানা এমাজন ৱাৰিয়ৰ্ছে 85 ৰান মাত্ৰ বনায় 18.5 অভাৰত। মানে আপুনি ভাবিব পাৰে এখন T20 মেচ আজিৰ যুগত 85 ৰানৰ যদি বনায়, মানে 86 ৰান টাৰ্গেট দিয়ে, সেইখন মেচ এনেকুৱা লাগিব যে আৰামত জিকি যাব, 5-6 অভাৰ 10 অভাৰততো জিকি যাবই নেক্সট টিমে। কিন্তু ছেন ফ্ৰান্সিস্কো ইউনিকৰ্ণছৰ লগত আছিল, আৰু ছেন ফ্ৰান্সিস্কো ইউনিকৰ্ণটো ডাঙৰ টিম হয়, আপোনালোকে জানে MLC টিম হয়, মেজৰ লীগ ক্ৰিকেট যি আমেৰিকাৰ। তো 79 ৰানত অল আউট কৰোৱাই ছেন ফ্ৰান্সিস্কো ইউনিকৰ্ণক 10টা উইকেট হৰুৱাই 18.3 অভাৰত অল আউট, ডান এণ্ড ডাষ্টেড, আৰু ট্ৰফি জিকি যায় গায়ানা এমাজন ৱাৰিয়ৰ্ছে। আৰু 47 বছৰ বয়সত চবতছে অল্ডেষ্ট প্লেয়াৰ হয় আমাৰ ইমৰান তাহিৰ যদি মই কথা কওঁ, 47 বছৰ বয়সত ইমৰান তাহিৰে চবচে অল্ডেষ্ট প্লেয়াৰ হয় ট্ৰফি জিকাৰ কাৰণে। 47 বছৰ 127 দিন, মানে অল্ডেষ্ট কেপ্টেইন টু উইন এ T20 ফ্ৰেঞ্চাইজ লীগ, মানে তেওঁ কেপ্টেইন হয় আৰু চবচে অল্ডেষ্ট কেপ্টেইন টু উইন এ T20 ফ্ৰেঞ্চাইজ লীগ। এতিয়া মেচখনৰ যদি কথা কওঁ, বেটিঙৰটো কথা ক'বলগীয়া নাই মেচখনত। গায়ানাৰ হৈ কিনে যদি মই কওঁ, টপ স্কৰাৰ হ'ল মেথিউ ফৰ্ড, আপোনালোকে জানে মেথিউ ফৰ্ডক। ডুৱান প্ৰেটৰিয়াছ যে চাউথ আফ্ৰিকাৰ প্লেয়াৰ আছিল, 17 ৰান বনায়, আৰু ইমৰান তাহিৰে 11 ৰান বনায়। আৰু ইফালে ফেবিয়ান এলানে 1টা উইকেট লয়, অনিৰুদ্ধ ইমানুৱেলে 3টা উইকেট লয়, পিটাৰ চিডেলে 3টা উইকেট লয়। সেই পিটাৰ চিডেলে যি অষ্ট্ৰেলিয়াৰ টেষ্টৰ হৈ খেলিছিল, ভাল প্ৰদৰ্শন কৰিছিল। আৰু ছেন ফ্ৰান্সিস্কো ইউনিকৰ্ণে 17 ৰানত অল আউট হৈ যায়। টপ স্কৰাৰ হ'ল অলিভাৰ পিক, 31 ৰান বনায়, আৰু পিটাৰ চিডেলে 13 ৰান বনায়। তো মহম্মদ নামিয়ে 3টা উইকেট লয়, ইমৰান তাহিৰে 2টা উইকেট লয়, আৰু ডুৱেন প্ৰেটৰিয়াছে 3টা উইকেট লয়। আৰু ইমৰান তাহিৰৰ যোনটো চেলিব্ৰেশ্যন, এনেকে ফিল্ডত দৌৰি থকা, সেইটো আমি কালি দেখিবলৈ পাওঁ। আৰু প্লেয়াৰ অফ দ্য মেচ হ'ল ডুৱেন প্ৰেটৰিয়াছ, আৰু প্লেয়াৰ অফ দ্য চিৰিজ মানে GSL-ৰ গ্লোবেল ছুপাৰ লীগৰ গোটেই লীগটোৰ প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট হ'ল মহম্মদ নাবী। তো এইটো আছিল আমাৰ GSL ফাইনেলৰ আপডেট। এতিয়া কথা কওঁ, ইণ্ডিয়ান টিমৰ কাৰণে এটা ডাঙৰ ছেটবেকটো হ'ল যে নি ইঞ্জুৰিৰ কাৰণে, আঁঠুৰ ইঞ্জুৰিৰ কাৰণে জসপ্ৰীত বুমৰাহে, যি শ্ৰীলংকাৰ লগত 2খন টেষ্ট খেলাৰ কথা আছিল, মানে খেলিব 15 আগষ্টৰ পৰা আৰম্ভ হ'ব, সেই টেষ্ট চিৰিজটোৰ পৰা আউট হৈ গ'ল আমাৰ জসপ্ৰীত বুমৰাহ। ইটছ এ মানে বিগ ছেটবেক ফৰ টিম ইণ্ডিয়া। এতিয়া টিম ইণ্ডিয়াই কেনেকৈ কি কৰে, ৰিপ্লেচমেণ্ট কাক লয়, সেইটো ডাঙৰ কথা হ'ব। তো ৰিকভাৰী কৰিব টাইম লাগিব, গতিকে এইটো চিৰিজ খেলিব নোৱাৰিব আমাৰ জসপ্ৰীত বুমৰাহে নি ইঞ্জুৰিৰ কাৰণে। বাকী নিউজটো আপোনালোকে চাব পাৰে, ক্ৰিকবাজ হওক, ESPN ক্ৰিক ইনফোত গৈ ডিটেইলত চাব পাৰে। তাৰ উপৰি যদি মই কথা কওঁ, 100ৰ মেচ চলি আছে, 100ৰ আজি 2খন মেচ আছে, গতিকে বহুত বেছি ইনডেপথ কথা নকওঁ। বৰ্তমান চলি আছে ছানৰাইজাৰ্ছ লিডছ আৰু ট্ৰেণ্ট ৰকেটছৰ মাজত। তাৰপিছত ৰাতি আৰু 10:30 আছে MI লণ্ডন ভাৰ্চেছ মেনচেষ্টাৰ ছুপাৰ জায়েণ্টছ। লগতে আজিৰ পৰা ছেকেণ্ড টেষ্ট মেচ আৰম্ভ হৈছে ৱেষ্ট ইণ্ডিজ ভাৰ্চেছ পাকিস্তানৰ, য'ত বৰ্তমান লাঞ্চ ব্ৰেক হৈছে, আৰু ৱেষ্ট ইণ্ডিজে ফাৰ্ষ্ট বেটিং কৰি 49ত 1টা উইকেট হেৰুৱাই বেটিং কৰি আছে বৰ্তমান। গতিকে এইখিনি আছিল ক্ৰিকেটিং জগতৰ বৰ্তমানৰ আপডেট আজিৰ। আৰু মই কৈছোঁ, আছাম প্ৰিমিয়াৰ লীগ লাইভ চলি আছে আমাৰ চেনেলত, গৈ কিনে চাওক, আৰু চেনেল ফাৰ্ষ্ট টাইম আহিছে যদি ছাবস্ক্ৰাইব কৰি দিয়ক, খেলপ্ৰেমী ৰাইজৰ লগত শ্বেয়াৰ কৰক, কাৰণ এনেকুৱা অসমীয়াতে লাইভ ষ্ট্ৰীম কৰা স্পৰ্টছৰ নিউজ দিয়া চেনেল ক'তো নাপায়, আপডেট ক'তো নাপায়, ডিটেইল এনালাইচিছ ক'তো নাপায়। চ' subscribe to this channel. Till then, I'm leaving you guys, signing off. Audio Jungle.